স্প্ৰেড মই দেৱাশ্ৰী আজিও পুনৰ তোমালোকক এটা আসাম জিঅগ্ৰাফি ক্লাছ লৈ আহিছো আৰু এই জিঅগ্ৰাফি ক্লাছটোত মই এ টু জেড যিমানখিনি পাৰো গোটেইখিনি ইম্পৰ্টেন্ট পইণ্ট ইয়াতে কভাৰ কৰিবলৈ চেষ্টা কৰিছো সো ভিডিঅটো তোমালোকে শেষলৈ চাই থাকিবা আৰু কিবা যদি ৰিগাৰ্ডিং দা ক্লাছ ডাউট থাকে তেতিয়াহলে তোমালোকে কমেন্ট কৰিবা সো তোমালোকক মই আগতেও কৈছো যেতিয়া আমি জিঅগ্ৰাফি পঢ়িম সদায় মেপখন হাতেৰে ড্ৰ কৰিবলৈ চেষ্টা কৰিবা মেপখন দেখাত বেয়া হ'ব পাৰে কিন্তু এনেকে হাতেৰে ড্ৰ কৰিলে বস্তুবোৰ মনত সহজে ৰৈ যাব এখন হল আমাৰ অসমৰ মেপ আৰু অসমখন তোমাৰ মাটিকালি হিচাপত অসমখনৰ এৰিয়া হৈছে 78,438 স্কুৱেৰ কিলোমিটাৰ আমাৰ অসমৰ টোটাল জিঅগ্ৰাফিকেল এৰিয়া হৈছে 78,438 স্কুৱেৰ কিলোমিটাৰ আৰু ইণ্ডিয়ান জিঅগ্ৰাফিকেল এৰিয়াৰ ভিতৰত অসমে 2.39% এৰিয়া কভাৰ কৰিছে আৰু এৰিয়া ওয়াইজ অসমৰ ৰেংক হৈছে ইণ্ডিয়াৰ ভিতৰত 16 নম্বৰ আৰু তোমালোকে জানানে ভাৰতৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট ষ্টেট কোনখন হয় সেইখন হৈছে তোমাৰ ৰাজস্থান আৰু অসমৰ ৰেংক হৈছে তোমাৰ 16 নম্বৰ এটো তোমাৰ ইম্পৰ্টেন্ট পইণ্ট ভালকে নোট ডাউন কৰি থৈ যাবা ইয়াৰ পিছত আমি নেক্সট কি পঢ়িম যে অসমে তোমাৰ দুখন ফৰেন কাউন্ট্ৰিৰ লগত বাউন্ডাৰী শেয়াৰ কৰিছে এখন হৈছে তোমাৰ ভুটান আৰু আন এখন হৈছে তোমাৰ বাংলাদেশ আমি ডাইৰেকশনৰ কথা জানো আমি জিঅগ্ৰাফিকেল পঢ়িলে আমি ডাইৰেকশনটো জানিব লাগিব ওপৰৰ ফালে হৈছে তোমাৰ নৰ্থ এই তলৰ পোৰশনটো হৈছে তোমাৰ সাউথ এখিনি হৈছে তোমাৰ ইষ্ট আৰু এইটো হৈছে তোমাৰ ওয়েষ্ট অৰ্থাৎ তোমাৰ এই নৰ্থত আমাৰ ভুটান এই ভুটানৰ লগত অসমে তোমাৰ বাউন্ডাৰী শেয়াৰ কৰে নৰ্থত তোমাৰ ভুটান আৰু এই পাৰ্টটো হৈছে তোমাৰ ওয়েষ্ট এই ওয়েষ্ট আৰু সাউথ এখিনি তোমাৰ সাউথ আৰু এইটো হল তোমাৰ ইষ্ট আৰু বাংলাদেশে আমাৰ বাংলাদেশ তোমাৰ ক'ত অৱস্থিত হৈ আছে বাংলাদেশ তোমাৰ এখিনিত আছে তোমাৰ ওয়েষ্ট আৰু সাউথৰ এই পোৰশনটো তোমাৰ বাংলাদেশ এখিনিত আমাৰ বাংলাদেশ অৱস্থিত এই নৰ্থৰ ফালে তোমাৰ ভুটান ভুটানৰ লগত অসমে 265 কিলোমিটাৰ বাউন্ডাৰী শেয়াৰ কৰিছে আৰু বাংলাদেশৰ লগত অসমে এখিনি তোমাৰ ওয়েষ্ট এই ওয়েষ্ট সাইডত তোমাৰ বাংলাদেশ এই ওয়েষ্ট আৰু এই সাউথৰ এই পোৰশনটো তোমাৰ বাংলাদেশ আৰু বাংলাদেশৰ লগত অসমে 267 কিলোমিটাৰ বাউন্ডাৰী শেয়াৰ কৰিছে অৰ্থাৎ তোমাৰ অসমে টোটাল তোমাৰ 532 কিলোমিটাৰ ফৰেন কাউন্ট্ৰিৰ লগত বাউন্ডাৰী শেয়াৰ কৰিছে 533 কিলোমিটাৰ বাউন্ডাৰী শেয়াৰ কৰিছে ইয়াতে তোমাৰ পইণ্ট আছে দেই 265.8 কিলোমিটাৰ আৰু ইফালে হল তোমাৰ 267.5 কিলোমিটাৰ অৰ্থাৎ তোমাৰ 533.3 কিলোমিটাৰ তোমাৰ বাউন্ডাৰী শেয়াৰ কৰিছে অসমে এই পইণ্ট গিটা ইমান মনত নাৰাখিলেও হ'ব তোমালোকে অকমান এক্স্যাক্টলি লোকেশনটো জানিবলৈ হলে হে উছৰে পাজৰে হে এমাউন্টটো জানিবা মই আগতে কৈছো ন তোমালোকে এনেকে মেপখন আঁকি লবা আৰু মেপখন অকাৰ পিছত তোমালোকে ডিস্ট্ৰিক্ট বিলাক বহাবলৈ চেষ্টা কৰিবা এই ওয়েষ্ট সাইডত এখিনিত হৈছে তোমাৰ ধুবৰী এই ধুবৰীৰ একদম সৰু ইয়াৰ ওচৰ তোমাৰ ডিস্ট্ৰিক্টখন হৈছে তোমাৰ সাউথ সালমাৰা এই সাউথ সালমাৰা হৈছে তোমাৰ আটাইতকৈ সৰু ডিস্ট্ৰিক্ট অসমৰ ভিতৰত এখিনি হল তোমাৰ উদালগুৰি এখিনি তোমাৰ বাক্সা এখনি তোমাৰ চিৰাং আৰু এখিনি হল তোমাৰ কোকৰাঝাৰ অৰ্থাৎ তোমাৰ ভুটানে এই চাৰিখন ডিস্ট্ৰিক্টৰ লগত তোমাৰ বাউন্ডাৰী শেয়াৰ কৰিছে এখন হল তোমাৰ উদালগুৰি বাক্সা চিৰাং আৰু কোকৰাঝাৰ এই চাৰিখন ডিস্ট্ৰিক্টক তোমাৰ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া বুলি কোৱা হয় তোমাৰ বিটিএডি বুলি কোৱা হয় এই চাৰিখন ডিস্ট্ৰিক্টৰ লগত তোমাৰ ভুটানে বাউন্ডাৰী শেয়াৰ কৰিছে এখিনি তোমাৰ ইম্পৰ্টেন্ট পইণ্ট হয় দেই কেতিয়াবা তোমালোকৰ এক্সামত আহে যে ভুটানে কোনকিখন তোমাৰ ডিস্ট্ৰিক্টৰ লগত বাউন্ডাৰী শেয়াৰ কৰিছে এই চাৰিখন ডিস্ট্ৰিক্টৰ লগত বাউন্ডাৰী শেয়াৰ কৰিছে এখন হল তোমাৰ উদালগুৰি বাক্সা চিৰাং আৰু কোকৰাঝাৰ আৰু বাংলাদেশৰ লগত অসমে তোমাৰ অসমৰ কোনখন ডিস্ট্ৰিক্টে তোমাৰ বাউন্ডাৰী শেয়াৰ কৰিছে বাংলাদেশৰ লগত অসমে তোমাৰ চাৰিখন ডিস্ট্ৰিক্ট শেয়াৰ কৰিছে সেইখন হল তোমাৰ এখন হল তোমাৰ ধুবৰী এখন সাউথ সালমাৰা আৰু এই তলৰ পোৰশনটো এই সাউথ পোৰশনটো তোমাৰ কি হয় বৰাক ভেলী এই বৰাক ভেলী তোমাৰ তিনিখন ডিস্ট্ৰিক্টে বৰাক ভেলী তোমাৰ গঠিত হৈছে
এখন হল তোমাৰ কাছাৰ, এখন কাছাৰ, আৰু এইফালে ৰাইট হেণ্ডখন তোমাৰ হৈছে হাইলাকান্দি, আৰু এইখনেই হৈছে তোমাৰ এই তলৰ ফালে হল তোমাৰ এইখিনি কৰিমগঞ্জ। কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ এই তিনিখন ডিষ্ট্ৰিক্টক তোমাৰ বৰাক ভেলী বুলি কোৱা হয়। বাংলাদেশে তোমাৰ এই চাৰিখন ডিষ্ট্ৰিক্টৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে। এখন হল তোমাৰ ধুবৰী, সাউথ চালমাৰা, এইফালে তোমাৰ তলৰ পোৰ্শনটোত কাছাৰ আৰু কৰিমগঞ্জ, এই চাৰিখন ডিষ্ট্ৰিক্টৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে বাংলাদেশে। তোমালোকে মনত ৰাখিবা দেই, ধুনীয়াকৈ পইণ্ট আউট কৰি থৈ যাবা। আৰু আমাৰ নৰ্থ ইষ্টখন তোমাৰ 8খন ৰাজ্যৰে নৰ্থ ইষ্টখন গঠন হৈছে। এই 8খন ৰাজ্য কি কি হয়? এইখন তোমাৰ প্ৰথমতে আমি অসমখন আঁকি লওঁ। এইখন তোমাৰ অসম, এই অসমৰ তোমাৰ এই নৰ্থৰ পৰা তোমাৰ এই ইষ্ট পোৰ্শনটো হৈছে তোমাৰ অৰুণাচল প্ৰদেশ। এই অৰুণাচলৰ এইখিনি তলতে হৈছে তোমাৰ নাগালেণ্ড। নাগালেণ্ড, নাকত তোমাৰ মণি পিন্ধে, এইটো তোমাৰ মণিপুৰ। অৰুণাচল, নাগালেণ্ড, মণিপুৰ, এইখিনি তোমাৰ মিজোৰাম। এইখিনি পোৰ্শনটো হৈছে তোমাৰ ত্ৰিপুৰা। এইখিনি হৈছে তোমাৰ মেঘালয়। এই তোমাৰ সাতভনীৰ দেশ বুলি কোৱা হয় অসমখনক। সাতভনীৰ দেশৰ লগত এখন তোমাৰ ব্ৰাদাৰ এটা আছে, এই ব্ৰাদাৰটো হৈছে তোমাৰ ছিকিম। তোমালোকে জানানে ছিকিমখন তোমাৰ নৰ্থ ইষ্টৰ কেতিয়া পাৰ্ট হৈছে? 2002 চনৰ পৰা ছিকিমখন তোমাৰ নৰ্থ ইষ্টৰ লগত কানেক্ট হৈছে। ছিকিমখন তোমাৰ নৰ্থ ইষ্টৰ পাৰ্ট হয়, কিন্তু অসমে ছিকিমৰ লগত তোমাৰ কোনো ধৰণৰ বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই। অসমে তোমাৰ ছিকিমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই। অসমে তাৰ বিপৰীতে ৱেষ্ট বেংগলৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এইটো পইণ্ট মনত ৰাখিবা দেই, অসমে তোমাৰ ৱেষ্ট বেংগলৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে। এই ৱেষ্ট বেংগল কিন্তু তোমাৰ নৰ্থ ইষ্টৰ পাৰ্ট নহয়। অসমে তোমাৰ টোটেল 7খন তোমাৰ ডিষ্ট্ৰিক্ট ষ্টেটৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। সেই 7খন কি হল তোমাৰ? এখন হল তোমাৰ অৰুণাচল প্ৰদেশ, এখন হল তোমাৰ নাগালেণ্ড, এখন মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু তোমাৰ মেঘালয়। এই তোমাৰ সাতভনীৰ দেশ বুলি কোৱা হয় ন। এই সাতভনীৰ তোমাৰ নৰ্থ ইষ্টৰ তোমাৰ 6খন ষ্টেটৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে, আৰু এই ৱেষ্ট বেংগলৰ লগত। এই 6খন আৰু এইখন মিলি তোমাৰ 7খন। এই 7খন দেশৰ লগত, 7খন তোমাৰ ৰাজ্যৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে, 7 ষ্টেট। আৰু 2খন তোমাৰ ফৰেইন কাউণ্ট্ৰিৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। সেই 2খন হল তোমাৰ ভূটান আৰু বাংলাদেশ। ইষ্টৰ ষ্টেটৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট ষ্টেট হৈছে তোমাৰ অৰুণাচল প্ৰদেশ, ছেকেণ্ড হৈছে তোমাৰ অসম, থাৰ্ড হৈছে মেঘালয়, ফৰ্থ হৈছে মণিপুৰ, ফিফ্থ মিজোৰাম, 6 নাগালেণ্ড, 7 ত্ৰিপুৰা আৰু ছিকিম 8 নম্বৰ। অৰ্থাৎ তোমাৰ নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট ষ্টেট কোনখন হৈছে? সেইখন হল তোমাৰ অৰুণাচল প্ৰদেশ। আৰু আটাইতকৈ সৰু তোমাৰ ষ্টেট কোনখন হৈছে? সেইখন হল তোমাৰ ছিকিম। আৰু অসমৰ ৰেংক হৈছে তোমাৰ এৰিয়াৰ ফালৰ পৰা 2nd নম্বৰ নৰ্থ ইষ্টৰ। অৰ্থাৎ অৰুণাচল প্ৰদেশ তোমাৰ লাৰ্জেষ্ট ষ্টেট হয় নৰ্থ ইষ্টৰ ভিতৰত, আৰু আটাইতকৈ সৰু ষ্টেট কোনখন হৈছে? সেইখন হল তোমাৰ ছিকিম। আৰু পপুলেশ্যনৰ ফালৰ পৰা অসমৰ ৰেংক হৈছে তোমাৰ 1 নম্বৰ। লাৰ্জেষ্ট পপুলেশ্যন ষ্টেট হয় নৰ্থ ইষ্টৰ ভিতৰত অসম। আৰু ছেকেণ্ড হৈছে তোমাৰ ত্ৰিপুৰা। এই পইণ্টটো তোমালোকে মনত ৰাখিবা দেই, এটা এক্সাম দিব যাওঁতে মই এইটো কুৱেশ্যন আহিছিলে যে তোমাৰ 2nd লাৰ্জেষ্ট ষ্টেট কোনখন হয় নৰ্থ ইষ্টৰ ভিতৰত? সেইখন হৈছে তোমাৰ ত্ৰিপুৰা পপুলেশ্যন ৱাইজ। অসমৰ ৰেংক হৈছে তোমাৰ 1 নম্বৰ পপুলেশ্যনৰ ফালৰ পৰা। আৰু আটাইতকৈ তোমাৰ কম জনবসতি থকা ৰাজ্য হৈছে ছিকিম। ছিকিমত তোমাৰ আটাইতকৈ লিষ্ট পপুলেশ্যন ষ্টেট বুলি কোৱা হয় নৰ্থ ইষ্টৰ ভিতৰত। এই পইণ্টকেইটা মনত ৰাখিবা। আৰু এটা কুৱেশ্যন সঘনাই আহি থাকে যে আমাৰ নৰ্থ ইষ্টৰ ষ্টেটসমূহৰ লগত অসমৰ কোনখন ডিষ্ট্ৰিক্টে কানেক্ট কৰিছে বা তোমাৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে? আমাৰ এই অৰুণাচল প্ৰদেশৰ লগত আমাৰ কোনখন ডিষ্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰিছে?
সেইটো আমি জানিব লাগিব এইটা কোৱেশ্চন তোমালোকৰ আহি থাকে দেই অৰুণাচল প্ৰদেশ এই অৰুণাচল প্ৰদেশৰ লগত অসমৰ উদালগুৰি এইখিনি তোমাৰ শোণিতপুৰ বিশ্বনাথ চাৰিআলি লখিমপুৰ ধেমাজি তিনচুকীয়া ডিব্ৰুগড় চৰাইদেউ আৰু এইখিনি এই তোমাৰ এখন দুখন তিনিখন 4 5 6 7 8 এই 8খন তোমাৰ ডিস্ট্ৰিক্টে অৰুণাচল প্ৰদেশৰ লগত তোমাৰ বৰ্ডাৰ শেয়াৰ কৰিছে আৰু হাইয়েষ্ট তোমাৰ বৰ্ডাৰ শেয়াৰ কৰিছে অৰুণাচল প্ৰদেশৰ লগত তিনচুকীয়া এই পইণ্টটো তোমাৰ মোষ্ট ইম্পৰ্টেন্ট পইণ্ট হয় তলতে হ'ল নাগালেণ্ড এই নাগালেণ্ডৰ লগত অসমে তোমাৰ 6খন ডিস্ট্ৰিক্টে তোমাৰ বাউণ্ডাৰী শেয়াৰ কৰিছে নাগালেণ্ডৰ লগত সেইখন হ'ল চৰাইদেউৰ তলত তোমাৰ শিৱসাগৰৰ পিছত তোমাৰ যোৰহাটৰ পিছত তোমাৰ গোলাঘাটৰ পিছত তোমাৰ ইষ্ট কাৰ্বি আংলং আৰু কাৰ্বি আংলঙৰ পিছত তোমাৰ ডিমা হাছাও এইখন তোমাৰ ডিস্ট্ৰিক্টে নাগালেণ্ডৰ লগত বাউণ্ডাৰী শেয়াৰ কৰিছে চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাট ইষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু অৰুণাচলৰ কথা ক'লো নাগালেণ্ডৰ কথা ক'লো এই নাগালেণ্ডৰ পিছত তোমাৰ মণিপুৰৰ লগত অসমৰ দুখন ডিস্ট্ৰিক্টে বাউণ্ডাৰী শেয়াৰ কৰিছে নাগালেণ্ডৰ তলত তোমাৰ মণিপুৰ এই কাৰ্বি আংলংখন হৈছে তোমাৰ অসমৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট ডিস্ট্ৰিক্ট হয় আগতে তোমাৰ কাৰ্বি আংলংখন একেবাৰে এখন কাৰ্বি আংলং আছিল এতিয়া তোমাৰ কাৰ্বি আংলংখন দুটা ভাগত বিভক্ত কৰা হৈছে এটা হ'ল তোমাৰ ইষ্ট কাৰ্বি আংলং আৰু এটা হ'ল তোমাৰ ৱেষ্ট কাৰ্বি আংলং এই ইষ্ট আৰু ৱেষ্টৰ মাজত তোমাৰ হোজাই ইষ্ট কাৰ্বি আংলং আৰু এটা তোমাৰ ৱেষ্ট কাৰ্বি আংলং আৰু এই মণিপুৰী তোমাৰ এইখিনি তোমাৰ ডিমা হাছাও আৰু ডিমা হাছাও হৈছে তোমাৰ সেকেন্ড লাৰ্জেষ্ট ডিস্ট্ৰিক্ট অফ আসাম হয় ফাৰ্স্ট হৈছে তোমাৰ কাৰ্বি আংলং সেকেন্ড হৈছে তোমাৰ ডিমা হাছাও আৰু থাৰ্ড হৈছে তোমাৰ তিনচুকীয়া এৰিয়া ওয়াইজ মণিপুৰে এই ডিমা হাছাও আৰু তোমাৰ কাছাৰ এই ডিমা হাছাওৰ তলতে তোমাৰ কাছাৰ আৰু ডিমা হাছাওৰ লগত তোমাৰ বাউণ্ডাৰী শেয়াৰ কৰিছে আৰু এই কাছাৰ এইফালে তোমাৰ ৰাইট হেণ্ডৰ ফালে হ'ল তোমাৰ হাইলাকান্দি আৰু এইফালে হ'ল তোমাৰ কৰিমগঞ্জ এই কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ এই তিনিখনক তোমাৰ বৰাক ভেলী বুলি কোৱা হয় এইকেইটা পইণ্ট আমি ভালকে গম পালো এই মণিপুৰৰ পিছত আছে তোমাৰ মিজোৰামে তোমাৰ কোনখন ডিস্ট্ৰিক্টৰ লগত বাউণ্ডাৰী শেয়াৰ কৰে আৰু মিজোৰামে তোমাৰ এই তিনিখন ডিস্ট্ৰিক্টৰ লগত তোমাৰ বাউণ্ডাৰী শেয়াৰ কৰে এইখিনি তোমাৰ মিজোৰাম আছে মিজোৰামে তোমাৰ কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ এই তিনিখন ডিস্ট্ৰিক্টৰ লগত তোমাৰ বাউণ্ডাৰী শেয়াৰ কৰিছে মিজোৰামে এই মিজোৰামৰ কাষতে লাগি আছে ত্ৰিপুৰা এই ত্ৰিপুৰা অনলি এখন ডিস্ট্ৰিক্টৰ লগত আমাৰ অসমৰ বাউণ্ডাৰী শেয়াৰ কৰিছে সেইখন হ'ল তোমাৰ কৰিমগঞ্জ এইবিলাক মোষ্ট ইম্পৰ্টেন্ট পইণ্ট কৈছো দেই ত্ৰিপুৰাই তোমাৰ এখন ডিস্ট্ৰিক্টৰ লগত তোমাৰ বাউণ্ডাৰী শেয়াৰ কৰিছে সেইখন হ'ল তোমাৰ কৰিমগঞ্জ আমি ত্ৰিপুৰালৈকে পঢ়িলো এই ত্ৰিপুৰাৰ পিছত নেক্সট পইণ্টটো আছে তোমাৰ মেঘালয় এই মেঘালয়ৰ লগত কোনখন ডিস্ট্ৰিক্টে তোমাৰ বাউণ্ডাৰী শেয়াৰ কৰিছে মেঘালয়ৰ লগত তোমাৰ এই তলৰ পোৰ্শনটো কৈছিলো নহয় এইখিনি তোমাৰ কাছাৰ এই কাছাৰ এইখিনি তোমাৰ ডিমা হাছাওৰ নেক্সট তোমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ পিছত তোমাৰ নেক্সট মৰিগাঁওৰ পিছত তোমাৰ কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল গোৱালপাৰা আৰু সাউথ চালমাৰা অৰ্থাৎ তোমাৰ কেইখন ডিস্ট্ৰিক্টে তোমাৰ মেঘালয়ৰ লগত বাউণ্ডাৰী শেয়াৰ কৰিছে 1 2 3 4 5 6 7 8 এই 8খন ডিস্ট্ৰিক্টে তোমাৰ মেঘালয়ৰ লগত বাউণ্ডাৰী শেয়াৰ কৰিছে অৰ্থাৎ তোমাৰ অৰুণাচল আৰু মেঘালয় তোমাৰ এই 8খন ডিস্ট্ৰিক্টৰ লগত তোমাৰ বাউণ্ডাৰী শেয়াৰ কৰিছে আৰু মাত্ৰ এখন তোমাৰ ষ্টেটে তোমাৰ এখন ডিস্ট্ৰিক্টৰ লগত বাউণ্ডাৰী শেয়াৰ কৰিছে সেইখন হ'ল তোমাৰ
ত্ৰিপুৰাই কৰিমগঞ্জৰ লগত এখন বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এই গোটেইখিনি পইণ্ট আমি ভালকৈ জানো। এতিয়া তোমালোকক মই কেইটামান ষ্টেটিক পইণ্ট কৈ আছো, সেইকেইটা তোমালোকে ধুনীয়াকৈ মন দি শুনিবা। এই অসমৰ ভিতৰত আটাইতকৈ তোমাৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট হৈছে কাৰ্বি আংলং। কাৰ্বি আংলং। আৰু ছেকেণ্ড হৈছে তোমাৰ ডিমা হাছাও এৰিয়া ৱাইজ। আৰু থাৰ্ড হৈছে তোমাৰ তিনচুকীয়া। আৰু আটাইতকৈ স্মলেষ্ট ডিষ্ট্ৰিক্ট হৈছে এৰিয়াৰ ফালৰ পৰা চাউথ চালমাৰা। এই চাউথ চালমাৰাখন ক'ত আছে? এই ধুবুৰীৰ কাষত আছে তোমাৰ এই চাউথ চালমাৰাখন। ছেকেণ্ড তোমাৰ বজালী। আৰু থাৰ্ড হৈছে তোমাৰ কামৰূপ মেট্ৰ', আটাইতকৈ তোমাৰ স্মলেষ্ট ডিষ্ট্ৰিক্ট হয়। আৰু অসমে তোমাৰ কোনখন ডিষ্ট্ৰিক্টে আমাৰ নেইবাৰিং ষ্টেটৰ লগত হাইয়েষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে? সেইখন হ'ল তোমাৰ তিনচুকীয়া। এইখিনি তোমাৰ তিনচুকীয়া আছে। এই তিনচুকীয়াই অৰুণাচল প্ৰদেশৰ লগত তোমাৰ হাইয়েষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এইবোৰ পইণ্ট মনত ৰাখিবা দেই। আৰু আটাইতকৈ কম বাউণ্ডাৰী শ্বেয়াৰ কৰা তোমাৰ ডিষ্ট্ৰিক্ট কোনখন হৈছে? সেইখন হৈছে তোমাৰ কৰিমগঞ্জ। এই কৰিমগঞ্জে তোমাৰ মিজোৰামৰ লগত আটাইতকৈ তোমাৰ কম বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আমাৰ নেইবাৰিং ষ্টেটৰ ভিতৰত। এইকেইটা পইণ্ট তোমালোকে মনত ৰাখিবা। আৰু আমাৰ 6খন তোমাৰ অট'নমাছ কাউন্সিল ডিষ্ট্ৰিক্ট আছে। সেই 6খন তোমাৰ কি কি হয়? এখন হৈছে তোমাৰ ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰ। আৰু এইফালে হৈছে তোমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও। এই 6খন ডিষ্ট্ৰিক্টক তোমাৰ অট'নমাছ ডিষ্ট্ৰিক্ট বুলি কোৱা হয়। এই অট'নমাছ ডিষ্ট্ৰিক্টৰ তোমাৰ অৰ্থটো কি বুজিছানে? ইয়াৰ অৰ্থ হৈছে তোমাৰ তাৰে যিখিনি তোমাৰ ল আছে, অৰ্থাৎ তোমাৰ সেই লখিনি এডুকেশ্যনৰ ক্ষেত্ৰত বা তোমাৰ হেল্থৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ ৰুল ৰেগুলেশ্যন বা ল মেকিং কৰিব পাৰে। সেইটোৱে তোমাৰ অট'নমাছ ডিষ্ট্ৰিক্ট বুলি কোৱা হয়। অৰ্থাৎ আমাৰ অসম চৰকাৰে সেইবোৰ ক্ষেত্ৰত, সেইবোৰ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত তোমাৰ মাত মাতিব নোৱাৰে। সেইবোৰ তোমাৰ নিজে তোমাৰ নিজৰ ল তোমাৰ মেকিং কৰিব পাৰে। এখন হ'ল তোমাৰ ওদালগুৰি। আৰু এই ওদালগুৰি, বাক্সা, চিৰাং আৰু তোমাৰ কোকৰাঝাৰ আৰু তোমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও, এইকেইখনক তোমাৰ অট'নমাছ কাউন্সিল ডিষ্ট্ৰিক্ট বুলি কোৱা হয়। এই 6খনক। হেল্ল' ভিউৱাৰ্ছ, আৰু এই মোৰ এফৰ্টখিনি যদি তোমালোকৰ ভাল লাগিছে, তেতিয়াহ'লে মোৰ চেনেলটোক তোমালোকে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবা। আৰু কিবা যদি তোমালোকৰ ডাউট থাকে, তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিব পাৰা। আৰু চোৱা, মই কোনো ধৰণৰ প্ৰফেচনেল টিচাৰো নহয় বা মই আগতে শিক্ষকতা কৰা নাই। কিন্তু মোৰ নিজৰ পঢ়াৰ অভিজ্ঞতাৰ পৰা আৰু মই কিদৰে এক্সামবিলাক দিছিলোঁ, কেনেকৈ ক্ৰেক কৰিছিলোঁ, আৰু কিদৰে মই এটা বস্তু, এটা টপিক এনেকৈ খুটি নাটি কৰি কিনে গোটেইখিনি মই বস্তুখিনি কভাৰ কৰিবলৈ চেষ্টা কৰোঁ, সেইখিনিৰ ওপৰত মই বেছ কৰিহে তোমালোকক এই ভিডিঅ'বিলাক প্ৰস্তুত কৰিছোঁ, যাতে মোৰ লগতে আৰু আন 10জনৰ এইখিনিৰ পৰা উপকৃত হ'ব পাৰে। চ' মোৰ এই এফৰ্টটো যদি তোমালোকক ভাল লাগিছে, তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। আৰু আগলৈকে তোমালোকক যদি কিবা হেল্প লাগে ৰিগাৰ্ডিং দ্য তোমাৰ হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী বা তোমাৰ এনভাইৰনমেণ্টৰ ওপৰত বা তোমাৰ মেথছৰ কিবা যদি টপিকৰ ওপৰত তোমালোকক ক্লাছ লাগে, তেতিয়াহ'লে মোক কমেণ্ট কৰিবা। মই সেইখিনিৰ ওপৰত তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। চ' আজিলৈকে মই ইয়াৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। বাই।